ডাঙৰ ৰায় হোমিওপেথিক ছাত্ৰ ছাত্ৰীৰ বৃহৎ হকা এতিয়াৰ পৰা পুনৰ পৰীক্ষা নিদিয়াকৈ অব্যাহত থাকিব ইণ্টাৰ্ণশ্বিপ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো হোমিওপেথিক কলেজৰ ছাত্ৰ ছাত্ৰীৰ বৃহৎ হকা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ডাঙৰ ৰায় প্ৰদান কৰিছে এতিয়াৰ পৰা পুনৰ পৰীক্ষা দিব নালাগে পুনৰ পৰীক্ষা নিদিয়াকৈ অব্যাহত থাকিব ইণ্টাৰ্ণশ্বিপ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শাহিদ যাদৱনাথ হোমিওপেথিক মেডিকেল কলেজ এণ্ড হস্পিটেলৰ একাংশ BHMH পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে এটা ডাঙৰ খবৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে সমস্যাত পৰা ছাত্ৰ ছাত্ৰীসকলক এক বৃহৎ সকাহ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতে ছাত্ৰ ছাত্ৰীসকলক আগন্তুক 2024 জুন মাহত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্ষৰ BHMH চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ নিজৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে কেৱল ইমানেই নহয় ইণ্টাৰ্ণশ্বিপ চলি থকা সময়ত ছাত্ৰ ছাত্ৰীসকলক নিয়মীয়া টাস্ক পেক স্টাইপেণ্ড প্ৰদান কৰিবলৈও গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ চতুৰ্থ বৰ্গৰ BHMH পৰীক্ষাক শূন্য আৰু বাতিল ঘোষণা কৰিছিল আৰু কৰ্তৃপক্ষৰ অভিযোগ আছিল যে নিয়ম অনুসৰি তৃতীয় BHMH পৰীক্ষাত উত্তীৰ্ণ হোৱা চতুৰ্থ BHMH পৰীক্ষাত বহাৰ মাজত বাধ্যতামূলকভাৱে যে 6 মাহৰ ব্যৱধান থাকিব লাগে সেয়া বজাই ৰখা হোৱা নাছিল অৱশ্যে ছাত্ৰ ছাত্ৰীসকলৰ হৈ আদালতত হাজিৰ হোৱা অধিবক্তা গৰাকীয়ে যুক্তি দৰ্শায় যে পৰিস্থিতিৰ বাবে শিক্ষাৰ্থীসকল কোনো কাৰণতে দায়ী নহয় আৰু বিশ্ববিদ্যালয় লগতে কলেজ কৰ্তৃপক্ষৰ নিজৰ মাজৰ গাফিলতি তথা লেহেমীয়া প্ৰক্ৰিয়াৰ বাবেহে এই পলম হৈছিল গতিকে আদালতৰ ৰেকৰ্ড অনুসৰি 2024 চনৰ জুলাই আৰু 2025 চনৰ জানুৱাৰী মাহত তৃতীয় BHMHৰ পৰিপূৰক পৰীক্ষা অনুষ্ঠিত হৈছিল কিন্তু ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা উত্তৰবহী মূল্যায়ন আৰু তদন্তত ব্যাপক পলম হোৱাৰ বাবে ইয়াৰ ফলাফল ক্ৰমে 14 নৱেম্বৰ 2024 আৰু 5 মাৰ্চ 2025 চনতহে ঘোষণা কৰা হৈছিল লগতে আদালতৰ সন্মুখত দাখিল কৰা তথ্য অনুসৰি বিশ্ববিদ্যালয়খনে ইতিমধ্যেই সমগ্ৰ বিষয়টো পৰীক্ষা কৰিবলৈ এক তদন্ত কমিটি গঠন কৰিছে আৰু এই অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ উপ নিয়ন্ত্ৰক ডক্টৰ পুলৱ দেৱক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বনো কৰা হৈছে ইয়াৰ উপৰিও অসম চৰকাৰে মহাবিদ্যালয়খনৰ একাংশ দায়িত্বহীন অধ্যাপককো নিলম্বন কৰা হ'ব বুলি আদালতক অৱগত কৰিছে আৰু শুনানিৰ সময়ত SSUHS আৰু লগতে কলেজ প্ৰশাসনে নিজৰ ফালৰ পৰা ত্ৰুটি হোৱা বুলি ইতিমধ্যেই ছাত্ৰ ছাত্ৰীসকল হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হোৱা বুলি স্বীকাৰ কৰিছে লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 20 মে 2024 সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ পৰীক্ষা নিদিয়াকৈ পুনৰ পৰীক্ষাত নবহাকৈ ইণ্টাৰ্ণশ্বিপ চলাই যাবলৈ অন্তৰ্বৰ্তীকালীন নিৰ্দেশ দিছে আৰু উচ্চ ন্যায়ালয়ৰ এই মানৱীয় আৰু ন্যায়সংগত ৰায়দানক এটা ভুক্তভোগী শিক্ষাৰ্থী সমাজ আৰু তেওঁলোকৰ পৰিয়ালে আদৰণি জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যেহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ডাঙৰ ৰায় প্ৰদান কৰিছে হোমিওপেথিক কলেজৰ ছাত্ৰ ছাত্ৰীলৈ বৃহৎ সকাহ আগবঢ়াইছে পুনৰ পৰীক্ষা নিদিয়াকৈ অব্যাহত থাকিব ইণ্টাৰ্ণশ্বিপ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শাহিদ যাদৱনাথ হোমিওপেথিক মেডিকেল কলেজ এণ্ড হস্পিটেলৰ একাংশ BHMH পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে ডাঙৰ খবৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে সমস্যাত পৰা এই ছাত্ৰ ছাত্ৰীসকলক বৃহৎ সকাহ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতে ছাত্ৰ ছাত্ৰীসকলক আগন্তুক 2024 চনৰ জুন মাহত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ BHMHৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ নিজৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে কেৱল ইমানেই নহয় ইণ্টাৰ্ণশ্বিপ চলি থকাৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলক নিয়মীয়া স্টাইপেণ্ড প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশনাৱলী জাৰি কৰিছে এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম মই শহীদ যাদৱনাথ হোমিওপেথিক মেডিকেল কলেজ হস্পিটেলৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ পাৰ্থপ্ৰতিম বৰ্মন এই হোমিওপেথিক মেডিকেল কলেজখনত বৰ্তমান বহুত ধৰণৰ কিবাকিবি অসুবিধা চলি আছে তাৰ মাজত বৰ্তমান এটা বিষয় যে বৰ্তমান চলি আছে যে আপোনাৰ যোৱা 23 তাৰিখে আমাৰ চতুৰ্থ বৰ্ষৰ ফাইনেল ইয়াৰৰ এক্সামিনেশ্যন হৈছিল য'ত মানে 10জনমান ষ্টুডেণ্টক বহিব দিয়া নহ'ল আৰু লগতে তেনেকুৱা পাৰ্টিকুলাৰ বেটছৰ ফাৰ্ষ্ট ইয়াৰ কাৰোবাৰ ছেকেণ্ড ইয়াৰ কাৰোবাৰ থাৰ্ড ইয়াৰ এনেকৈ বহিব নিদিলে এতিয়া যেতিয়া আপোনাৰ কুৱেশ্যনটো কৰা গ'ল যে কিয় বহিব দিয়া নহ'ল তেতিয়া কলেজ অথৰিটিয়ে ক'লে যে এই 2022ত আৰু 2022ত যিটো ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ এক্সামিনেশ্যন হৈছিল সেইটো আমাৰ ক্ষেত্ৰত আৰু বেলেগৰ ক্ষেত্ৰত বেলেগ ইয়াৰৰ 2022ত যেতিয়া চতুৰ্থ বৰ্ষৰ এই ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ এক্সামটো হৈছিল তাৰ মাজত 6 মাহ গেপ মিলা নাই মানে 6 মাহ মই এইটো কথা এটা ক'ব বিচাৰিছোঁ যে 6 মাহ গেপ এটা আমাৰ ওপৰত বডি আছে সেই বডিটোৰ মতে NCH মতে দুটা পাৰ্টিকুলাৰ এক্সামৰ মাজত 6 মাহৰ গেপৰ প্ৰয়োজন
যিটো গেপ মানে এতিয়া তেওঁলোকে 2022-ৰ পৰা 22-ৰ বছৰলৈ চাই আছে ইণ্টাৰেষ্টিং কথা 2026-ত আৰু তেওঁলোকে এতিয়া কৈ আছে যে 2022-ত সেই ৰুলটো মিলা নাছিল তেওঁলোকে এক্সামৰ ৰুলটো মিলা নাছিল দুটা এক্সামৰ মাজত 6 মাহ গেপ হ'ব লাগে সেই গেপ হোৱা নাই তোমালোকৰ গতিকে তোমালোকে ৰি এক্সামিনেশ্যন বহিব লাগিব ইফ নটিচ ওলাই মই এইটো কথা ক'ব বিচাৰিছোঁ যে 4 বছৰ আপোনালোকে ক'ত শুই আছিল 4 বছৰ ক'ত শুই আছিল আপোনালোক ঘৰত শুই আছিল নেকি 4 বছৰ পিছত যে আপোনালোকে ৰুলটো চাই আছে আৰু কৈ আছে যে তোমালোকৰ গেপটো 4 মাহ 17 দিনৰ 6 মাহ গেপ মিলা নাই গতিকে এইটো কেছটো যদি ইফ নটিচ ওলাই তোমালোকে ৰি এক্সামিনেশ্যন বহিব লাগিব আৰে ভাই আমাৰ 4 বছৰ পইচা সময় ক'ত গ'ল আমাৰ সময় মূল্য নাই আমাৰ ৰাইট টু এডুকেশ্যন ভায়লেট হোৱা নাই আমি তাত কথা ক'লে আমাক ডাউন কৰি দিয়া হয় আমি তাত 2 পাৰ্টিকুলাৰ টিচাৰে ষ্টুডেণ্টৰ জীৱনক লৈ এনেকুৱাকৈ গাফিলতি কৰি আছে সেই পাৰ্টিকুলাৰ টিচাৰকেইজনৰ নাম মই ভিডিঅ'ত ল'বলৈ বাধ্য হৈ যাম আৰু মই ক'ব বিচাৰিছোঁ যে ইউনিভাৰ্চিটি আৰু কলেজে এক্সাম কণ্ডাক্ট কৰে ইউনিভাৰ্চিটি আৰু কলেজে এক্সাম পাতিছে আৰু ষ্টুডেণ্টতো দিবই এক্সাম কলেজ আৰু ইউনিভাৰ্চিটি এক্সাম পাতাৰ কাৰণেতো আছে ষ্টুডেণ্টতো বহিবই নে ষ্টুডেণ্টে সেই ইউনিভাৰ্চিটিৰ কামটো কৰিব লাগিছিল নে কলেজৰ কামটো ষ্টুডেণ্টে কৰিব লাগিছিল ষ্টুডেণ্টে এক্সাম পাতিব লাগিছিল আৰু ষ্টুডেণ্টে এক্সামত বহিব লাগিছিল নে কি তেওঁলোকৰ মতে আৰু আপোনালোকক তাৰ কাৰণে চাকৰিত থৈছে যাতে আপোনালোকে এইবিলাক গাইডলাইন আপোনালোকৰ তাত আছে আপোনালোকে চাওক গাইডলাইন মতে ফ'ল' কৰি এক্সাম পাতক তাত ষ্টুডেণ্টে এক্সাম দিবই ষ্টুডেণ্টতো কামটো এইবিলাক গাইডলাইন চাই থকা সময় নাই ষ্টুডেণ্টৰ কাম পঢ়ায় ষ্টুডেণ্টে ক্লাছ কৰে পঢ়ে এক্সাম দিয়ে আপোনালোকে এক্সাম পাতে আৰু যদি আপোনালোকৰ সেইখিনি সক্ষমতা নাই তেতিয়াহ'লে কলেজ অথৰিটিক কৈছোঁ কলেজ অথৰিটিৰ মানুহবিলাকে ৰিজাইন মাৰি দিয়ক আৰু ইউনিভাৰ্চিটিকো কৈছোঁ আপোনালোকে যদি গাইডলাইন আপোনালোকৰ থকাৰ পিছত আপোনালোকে ফ'ল' কৰিব নাজানে তেতিয়াহ'লে আপোনালোকে কি কৰি থাকে তাত কি এনে শুই আছে মাখি মাৰি থাকে নেকি 4 বছৰ আপোনালোকে কি কৰিলে আৰু 4 বছৰ পিছত যে আপোনালোকে এইবিলাক উলিয়ালে এই 4 বছৰ আগলৈকে ঘূৰাই যাব ক'লে আপোনালোকে কি আপোনালোকৰ মেট্ৰিক পৰীক্ষাটো যে ইনভেলিড বুলি কোৱা হয় আপোনালোকে কি মেট্ৰিক পৰীক্ষাটো এতিয়া আপোনালোকে দিবলৈ আজিৰ পৰা 20 বছৰ আগত গুচি যাব নেকি ৰিজাইন মাৰি দিয়ক না যদি চাকৰি কৰিব নাজানে আপোনালোকে এইখিনি যদি চিভিল নৰ্মছ নাজানে আপোনালোকে চাকৰি পৰা ৰিজাইন মাৰি দিয়ক ষ্টুডেণ্টে চাব তেতিয়াহ'লে ষ্টুডেণ্টে এইবিলাক গাইডলাইন চাব ষ্টুডেণ্টে ফ'ল' কৰিব ষ্টুডেণ্টে এক্সাম পাতিব আপোনালোকৰ মতে লজিক মতে কুৱেশ্যনটো সেইটো হ'ল আৰু যেতিয়া আমি কুৱেশ্যন কৰিবলৈ গৈছিলোঁ যে আমাক কিয় এইবিলাক বহিব দিয়া নহ'ল তেতিয়া ক'লে যে MKRL নামৰ এটা ৰুল আহিছে আৰু ইণ্টাৰেষ্টিং কথা MKRL ৰুলটো আহিছিল 2024-ত আৰু NCS গাইডলাইনত এইটোও লিখা আছে যে যেতিয়াৰ পৰা ৰুলটো ওলায় তেতিয়াৰ পৰাহে ৰুলটো ফ'ল' হয় গতিকে তেওঁলোকে 2022-ৰ ৰুলটো চাই আছে ৰুলটো আহিছে 2024-ত আৰু যোৱা এমাহ ধৰি কিনে তেওঁলোকে আমাক টুপি পিন্ধাই আছে এমাহ ধৰি কিনে মিটিঙৰ ওপৰত মিটিঙৰ আৰে কিহৰ মিটিং কিহৰ আপোনালোকৰ ভুল এইটো ষ্টুডেণ্টৰ ভুল নহয় কিহৰ মিটিং এইবিলাক কি মিটিং কৰি আছে এইবিলাক কি মিটিং কৰা টপিক নেকি ষ্টুডেণ্টে মানসিকভাৱে হাৰাশাস্তি খাই আছে আপোনালোকে মিটিঙৰ ওপৰত মিটিং কৰি যাই আছে আপোনালোকৰে ভুল আপোনালোকেই কৰিছে আপোনালোকে ৰিজাল্ট দিলেকে ডিক্লেয়াৰ কৰে আপোনালোকে এক্সাম দিলেকে পাতে আৰু 4-5 বছৰৰ কোৰ্চটো আপোনালোকে 6 বছৰ লগাই দিলে আপোনালোকৰ ভুল আৰু আপোনালোকে মিটিং কৰি আছে আৰু আপোনালোকে কৈ আছে যে নটিচ ওলালে আপোনালোকে ৰি এক্সাম দিব লাগিব আৰু 4 বছৰ ক'ত গ'ল আপোনালোকে শুই আছিল মাখি মাৰি আছিল নেকি 4 বছৰ মই মুখ্যমন্ত্ৰী মহোদয়ক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ এই বিষয়ৰ ওপৰত তদন্ত কৰক আৰু আপোনাৰ ওপৰত বিশ্বাস আছে এই মেটাৰটোৰ ওপৰত আপুনি আমাক ন্যায় প্ৰদান কৰিব